আম্বানীক মাটি দিব ওলাইছা 1 খণ্ড ৰাখা 4,000 নিদিয়ে খাবো সেই বনাঞ্চলত আকৌ তেওঁলোকে আদৰণি আম্বানীক মাটি দিয়াৰ ব্যৱস্থা কৰিছে ৰামদেৱক মাটি দিছে আজি 1 টকা দৰত মাটি দিছে আজি জাগিৰোড অথচ আমাৰ এনে খিলঞ্জীয়া মাটি দিছে 1 কঠা 10 লেচা মাটি 1 কঠা 10 লেচা মাটি প্ৰিমিয়াম 1 লাখৰ 1,50,000 পৰ্যন্ত লৈছিল গতিকে আজি তেওঁলোকে কাজ স্বাস্থ্য ৰক্ষা কৰিছে গতিকে আজি ইণ্ডাষ্ট্ৰি হৈছে হওক কিন্তু আজি আপুনি জানে খনিজ যিবিলাক ইণ্ডাষ্ট্ৰি হৈছে বায়'টেক হল গুলশান হওক আজি গন্ধাত থাকিব নোৱাৰে আৰু হাজাৰ হাজাৰ কল গাছ কাটি তেওঁলোকে ইণ্ডাষ্ট্ৰিবিলাক কাটিছে আজি শ্ৰমিকক মজুৰি খুব কম দিছে আপোনাৰ 12 ঘণ্টা কাম কৰিব বিচাৰিছে আজি 9 বছৰ ধৰি শ্ৰমিকক উন্নতধৰণৰ নিম্নতম মজুৰি বৃদ্ধি কৰা নাই আজি এওঁলোকে কৰ্পৰেট বস্তিক সকলো তেওঁলোকে দিয়াৰ ব্যৱস্থাটো কৰিব বিচাৰিছে কিন্তু এই ৰাখৰি যে উচ্ছেদ চলাৰ কাৰণে যে চৰকাৰে নতুন জাননী দিছে তাৰ প্ৰতিবাদে আজি তেওঁলোকে ইয়ালৈ আহিছে ইয়াতে আমি কৈছোঁ কাৰণ সেই ৰেকুলেশ্যন হিন্দু মুছলমান আছে 1964 যিবিলাক হাজং কোচ বনাই সেইবিলাক নটিচ দিছে তেওঁলোকে বাংলাদেশৰ পৰা আহিছে তেওঁলোকে ক'ত হেৰি কৰোঁ তেওঁলোকে আজি ইমান দীৰ্ঘদিন আছে সেই সময়ত তেওঁলোকে খাজনা দিয়া ৰচিদ আছে আমি সেইকাৰণে দাবী কৰিছোঁ যে ৰেভিনিউ আৰু বন বিভাগে একেলগে জৰীপ কৰক ৰেভিনিউ মাটি উলিয়াই লওক আৰু ফৰেষ্টৰ মাটি বেলেগ উলিয়াই লৈ আপোনালোকে ব্যৱস্থা কৰক যিখিনি ৰেভিনিউ আছে তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক সঁচা কৰি তেওঁলোকে যদি ভূমিহীন মাটি দিয়ক কিন্তু য'তে মতে উচ্ছেদ কৰি এই মানুহবিলাক যাতে আপোনাৰ খেতি নেপঠাই ওলাই আহিছে যে এই বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক আৰু কৰ্পৰেট নীতিৰ বিৰুদ্ধে সাধাৰণ মানুহৰ মাটি কৰাৰ বিৰুদ্ধে আজি বিকল্প ব্যৱস্থা নোহোৱাকৈ উচ্ছেদ বন্ধ কৰাৰ দাবী যিসকল উচ্ছেদিত লোক আছে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবীত আজি হাজাৰ হাজাৰ মানুহ ৰাজপথত ওলাইছে চৰকাৰক দাবী জনাইছে যে যিসকল মানুহক উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক আৰু যিবিলাক অঞ্চলত উচ্ছেদ কৰাৰ আশংকা আছে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক সংস্থাপন দি উচ্ছেদ কৰাৰ তাৰ ক্ষেত্ৰত দাবীত আজি আন্দোলন সংগঠিত হৈছে আৰু যদি চৰকাৰে এই দাবীবিলাক নামানে তেতিয়াহ'লে আগন্তুক দিনত এই সাধাৰণ মানুহবিলাকক সংগঠিত কৰি CPIM দলে আৰু ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আমি ক'ত যাম আৰু আমাক দিয়ে কি সরকার আমার ছাড়া তো সরকার নিজে নিজে হওয়া পারা নাই আমি তাক ভোট দিছো কাৰণে সরকার হয়েছে ভোট নিদিলে তো সরকার হবার না পারি ভাই এতিয়া আমাক দিয়ে উৎসাহ করে আমাক জায়গা দিয়ে হেনা উৎসাহ করক আমার ল'ৰা ছোৱালী ক'ত করবো ক'ত যাইব ক'ত মরবো কি করব আমি দুখীয়া মানুষ আমার কি হাজার হাজার লাখে লাখে টাকা আছে আমার কি চাকরি আছে আমি মানুষ ঘৰত দুটা বাচন দিয়া খান হ্যাঁ কিয় এনেকা পারে কি হয় আসলে এয়া দেখিব